ৰবিবাৰ দিনা বিয়লি ৩ বজাত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালাকাটিৰ মছজিদপাৰাত অগপৰ জিলা সমিতিৰ কাৰ্যালয়ত অগপৰ জিলা সমিতিৰ উদ্যোগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ৪৫গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় উপ সভাপতি কৰ্ণমোহন ৰায়, কেন্দ্ৰীয় পৰিষদৰ সদস্য ৰহেন ৰায়, জিলা সমিতিৰ সভাপতি অমিয় ৰায়, সম্পাদক চিৰাজ নাথৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল বুলি জানিব পৰা গৈছে। নমস্কাৰ, মোৰ নাম বিজয় বৰ্মন। মই ঢলমাৰা হাইস্কুলৰ পৰা মই প্ৰথম স্থান পাইছোঁ। আজি এই অসম গণ পৰিষদে আমাক ইয়াতে মাতি আনি বহুত সম্বৰ্ধনা দিছে, তাৰ বাবে মই বহুত ভাল পাইছোঁ। যাতে আমাক আগন্তুক দিনত আমাক আৰু বেলেগক যাতে উৎসাহ দি ভাল কৰে, এইবাবে মই ধন্যবাদ কৰিছোঁ। অসম গণ পৰিষদ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা আমাৰ আজি কাৰ্যালয়তে এই চালাকাটিত আমি এটা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান এটা আয়োজন কৰিছিলোঁ। তো এই সম্বৰ্ধনা অনুষ্ঠানটো এইকাৰণে আয়োজন কৰা হৈছিল যে আমাৰ এই অঞ্চলৰ যিখিনি ল'ৰাই আজি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন বা কিছুমান ডিষ্টিংশ্যন আছে, তো এনেকুৱা এটা মানে সুখ্যাতিৰে এক্সামত পাছ কৰাৰ কাৰণে পাছ কৰি আহিছে। তো এই ল'ৰাখিনিক আচলতে আমি যাতে মানে ভৱিষ্যত যাতে এজন সুনাগৰিক হ'ব পাৰে বা শিক্ষা দীক্ষা গ্ৰহণ কৰি নিজৰ যাতে নাম এটা প্ৰতিষ্ঠা কৰিব পাৰে, এই উদ্দেশ্যে আচলতে আমি সম্বৰ্ধনা অনুষ্ঠানটো পাতিছিলোঁ। আৰু এওঁলোকক মেইন উদ্দেশ্যটো হৈছে আমাৰ মানে এটা এনকাৰেজ কৰা বা এওঁলোকক এটা উৎসাহ দিয়া, সেইটো উদ্দেশ্য লৈয়ে আমি এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আজি আমি 45ৰ ওপৰত আছে। তো লিষ্টখন মই সঠিকভাৱে দেখা নাই যদিও 45ৰ ওপৰত ছাত্ৰ ছাত্ৰীখিনিৰ সম্বৰ্ধনা এটা কৰা হৈছে। আমাৰ আজি এই সম্বৰ্ধনা অনুষ্ঠান অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মহাশয় আছিল। তাৰপাছত আমাৰ কেন্দ্ৰীয় সমিতিৰ ৰহেন ৰায় ডাঙৰীয়া আছিল, আমাৰ জিলা সমিতিৰ সভাপতি ডাঙৰীয়া আছিল, তাৰপিছতে আমাৰ LAC কমিটিৰ সভাপতি সম্পাদক প্ৰমুখ্যে এই আমাৰ আঞ্চলিকৰ সভাপতি সম্পাদক বিষয়ববীয়া কৰ্মকৰ্তাখিনি গোটেইখিনি আজি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিছিল। এইখিনিয়ে আৰু।